মৰ্নিং ঈশ্বৰ নাম পৰা সলাম জনাইছোঁ। আজি মই পাষ্টাৰ লিজুঙৰ চেনেলতে আহিছোঁ এক দুইটা ঈশ্বৰৰ কথা ক'ম বোলে। কাৰণ কেলে আমি যিমান বি মই অকলে নহয়, যিমান বি মানুহ আছে সকলোৱে ঈশ্বৰৰ কথাটো ক'ব লাগে না, বাইবেলতে যেনেকৈ লিখা নিচিনা। তো আজি মই এক দুইটা এনে কৈ যাম। মানে এতিয়া আমি খ্ৰীষ্টান এটাতো আমাৰ মাংস কেনেকৈ আছে, আমাৰ চুলি কেনেকৈ আছে, বা আমাৰ খোজকাঢ়া কেনেকৈ আছে, ইটোৰ ওপৰতে একো মানে নাই না। আপুনি যেনেকৈ হ'লে বি আমাকে বাইবেলে কি কয়, ঈশ্বৰে কি কৈ আছে, আমাৰ মন ভিতৰৰ পৰা এটা ভাল গুডনেছ ইটোটোহে ঈশ্বৰে বিচাৰি আছে। আৰু খ্ৰাইষ্টটো আমাৰ মন ভিতৰতে খ্ৰাইষ্ট থাকিলে আমাৰ বাহিৰতে মানুহ পৰা দেখি পাব না। আজি আমি চাই যায় মই পৰা লৈ কাৰণে বহুত খ্ৰীষ্টান মানুহ আছে না। কিমান কোনোবাতো জুবলি পাৰ কৰিছে, কোনোবা মণ্ডলীটো না। হ'লে বি কোনো মতে মানে সিহঁতৰ মানে বাহাৰী তৰতে মানে এটা এইটো খ্ৰীষ্টান মানুহ হয় বোলেতো দেখি নাপায়। কেলে অলপ টকা পইচা হ'লে মানুহ লগতে গৰীব লগতে একটা কুকুৰ নিচিনা ব্যৱহাৰ কৰে। আৰু সিহঁতৰ যোনটো ধনী মানুহ লগতে একদম মানে ভাল পৰা হাঙা মেলা এনেকা কৰে। কিন্তু এনেকা নাই হ'ব লাগে আমাৰ খ্ৰীষ্টান মানুহটো। আমাৰ খ্ৰীষ্টান মানুহ চাবি ঈশ্বৰ যোনটো জিজাছ খ্ৰাইষ্ট আমাকে কি একটা এক্সাম্পল দি গৈছে ক'লেতো একটা বহুত শিকিবলগীয়া আছে। সিটো পৃথিৱীৰ ৰাজা হৈ কাৰণে পৃথিৱীৰ মালিক হৈ কাৰণে না, সি মালিক হয় হ'লে বি এই পৃথিৱীতে একটা গৰীব হৈ কাৰণে জন্ম লৈছে না। আজি এই খ্ৰীষ্টমাছ মেছেজ বি নিচিনা বি আছে। কেলে জন্ম লৈছে আমাৰ চবৰ কাৰণে মৰম কৰি কাৰণে না। লাগিলেতো সি স্বৰ্গতেহে থাকিব লাগিছিলে, কিন্তু আমি চব কাৰণে পাপ পৰা বচাবলৈ ই জন্ম লৈছে। আৰু সি পৃথিৱীতে 33 years থকা না, ইটো সময়তে এইটো জেট আমি তাৰ জীৱন পৰা বহুত সি শিকাই গৈছে, কৈ গৈছে না। সি চোৰ ঘৰতে বি গৈ কাৰণে ভাত খাইছে, টেক্স কালেক্টাৰ লগতে বি ভাত খাইছে, পাপী মানুহ লগতে বি খাইছে না। আৰু ধনী মানুহ লগতে বি আহিছে। আৰু একদম মাষ্টাৰ যোনটো গুৰুবিলাক কয় ইটোবিলাক লগতে বি সিহঁতৰ একদম মিলচুল, চব লগতে ইকুৱেল না, এনেকা আছে। কিন্তু আজি আমাৰ খ্ৰীষ্টান মানুহ বি এইটো হ'ব লাগে। সি বিয়া কৰি আছেতো বা সি কিবা কৰি আছেতো আমি এইবিলাক তাৰ কাৰণে ভাল ৰাস্তাত দেখাব লাগে। আমি এইটো নহয় এইটো বিয়া কৰি আছে আমি তাৰ লগতে নাই যাম, সি এনেকা খাই আছে আমি তাৰ লগতে কথা নাই পাতিম, ইটো হ'লেতো আমিহে কিমান বছৰৰ পৰা খ্ৰীষ্টান নীতি লোৱাটো একো লাভ নাই আছে দেই। আমি হৈ পাৰে জুবলি চেঞ্চুৰী আমি মানি দিছোঁ, কিন্তু ঈশ্বৰৰ ওচৰতে আমাৰ যেতিয়ালৈকে এইটো ভিতৰৰ পৰা এইটো বস্তুটো নাই, খ্ৰাইষ্টটো নাই হ'লেতো একো লাভ নাই আছে। এদিন আমি কান্দিবই আছে। হয় আপুনি আজি পৃথিৱীতে ঈশ্বৰে বহুত ধন দৌলত দিছে, গাড়ী ঘোঁৰা দিছে, একদম আৰামছে আপুনি ফুটানি কৰি কাৰণে মানুহ লগতে এই কথা চথা নাই, নিজৰ যোনটো প্ৰাউডটা থাকি আছে না। তো আপোনাৰ জীৱনটো এইটো ধনী মানুহ নিচিনা নাই হ'ব লাগে। যোনটো ধনী মানুহ তাৰ কি গল্টি কৰিছে, এই বেলেগ পাপ কৰা নাই, খালি এইটো কৰিছে গৰীব লাজৰাজকে সি খাবলৈ দিয়া নাই, সি কথা পতা নাই ইটোৰ পৰা সি ধনী মানুহটো নৰকতে গুচি গ'ল। কিন্তু আজি আমি এনেকা নাই হ'ব লাগে। আজি আমিবিলাকে সঁচাকে নিজৰ মন না, এইটো খ্ৰীষ্টমাছ ডে সঁচাকে ঈশ্বৰৰ কাৰণে জন্ম দিব লাগে। ঈশ্বৰ আহিব, আমাৰ যেনেকা মন খুলিব, আমাৰ যিমান বি বিয়া কেৰেক্টাৰ, অহংকাৰ, নফৰত এইটো চব ঈশ্বৰৰ আত্মাৰ পৰা খতম কৰিব। মোৰ ভিডিঅ' ইয়াতে ৰাখি আছোঁ, নিশ্চয় আপোনালোকে শুনিছে। কেঁচুৱা যাওক।